মৰ্নিং এভৰিৱান। আজি দুপৰীয়া খানা হ'ব আমাৰ লেচৰা মাহ আৰু আলু। এই চব্জি কাটি আছোঁ মই। লেচৰা মাহ আৰু আলু হ'ব দুপৰীয়া চব্জি। এতিয়া ভাত বনাবৰ কাৰণে ডেক্সিত পানী গৰম কৰি আছোঁ মই। গৰম হৈ গ'ল, এতিয়া চাউলটো ডেক্সিত দিলোঁ ভাত বনাবৰ কাৰণে। চাউলটো দি পেলাই গৰম পানীত এতিয়া মই হিলাই দি আছোঁ। পূৰা উতলাব লাগিব এতিয়া। মোৰ ভাত বনোৱা হ'লে এতিয়া নুমাম আৰু সিজি গৈছে চাউল আৰু নুমাই দিম আৰু এতিয়া। গৰম হৈ গ'ল, এতিয়া পাঁচফোৰণ দিলোঁ দালি চাম্বাৰ মৰাৰ কাৰণে। পাঁচফোৰণ আগত দি লৈছোঁ। এতিয়া পিঁয়াজ জলকীয়া ভাজি লওঁ আগতে। এবাৰ মাৰি দিলোঁ। এই দালিটো পূৰা উতলাই দিছে, দালি হৈছে প্ৰায়, নুমাম আৰু দালিটো। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ জলকীয়া ভাজি লওঁ চব্জি ভাজিবৰ কাৰণে। পূৰা ভাজি ল'ম আগতে, পিঁয়াজ আৰু জলকীয়াটো পূৰা ভাজি লওঁ। চব্জিটো দিলোঁ মই লেচৰা মাহ আৰু আলু, এতিয়া ভাজিম আৰু চব্জিটো। এই নিমখটো দি লৈছোঁ আগতে ভাজাত, গুড়াও দি ল'ম আগতে ভাজাত। এই ৰং গুড়া নিমখ দি এতিয়া ভাজি আছোঁ কেৰাহীত মই। এই লেচৰা মাহ ভাজাটো মোৰ প্ৰায় হৈছে। আজি কিন্তু বঢ়িয়াকৈ বনাইছোঁ দেই। আজি টেষ্ট হ'ব খাই লেচৰা মাহটো। হৈছে প্ৰায়, আৰু নুমাম আৰু চব্জি।